হেল্ল' গাইছ, মই বিকাশ ব্লগাৰ নতুন এটা ব্লগ ভিডিঅ'লৈ আপোনালোকে নমস্কাৰ জনাইছোঁ। চ' যোৱাকালিৰ পৰা মোৰ ৰিচাৰ্জ নাই, আজি উইডেড অফলাইন গাইছ। চ' আজিৰ দিনটো অফলাইন থাকি কি কাম কৰোঁ, যিহেতু মোবাইলৰ ৰিচাৰ্জ নাই, মোবাইল নেট অন নকৰাকৈ দিনটো কি কাম কৰোঁ তাকে লৈ আহিছোঁ। চ' বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপোনালোকে যোৱাকেইটা ব্লগ চালে চাগে, ৰাইজৰ কাজে হওক খলিয়ে হওক। চ' আজি স্পেচিয়েলি অফলাইন থাকি দিনটো কি কাম কৰোঁ তাৰ ওপৰত লৈ আহিছোঁ। ইফালে গাইছ পুৰা ঘৰ খালী মানে ৰাতিপুৱাৰ ভাগতে মাহঁত গৈছে দাদাহঁতৰ ঘৰত, যি ভাতো বনোৱা নাই, কিবা এটা আনি কেনে খাই কেনে। চ' আপোনালোকক দেখুৱাম অফলাইন থাকি কি কাম কৰোঁ। চ' মোবাইলটো নালাৰাই, চ' মোবাইলটো নেটৱৰ্কটো অন নকৰাই কি কাম কৰোঁ। চ' ইণ্টাৰভিউ দি ল'লোঁ, এতিয়া কিবা এটা খাই লওঁ, খাই কেনে আপোনালোকক খালি এইফালে মই আছোঁ ঘৰত। কি দেখো অফলাইন থাকি তাকে ভাবি আছোঁ গাইছ। ইফালে গাইছ লৈ আহিলোঁ মই মেগী 4টা, আৰু এই 4টা খাই মানে অলপ টাইম থাকিম আৰু 4টা মেগী আনি ল'লোঁ। আৰু মেগী 4টা খাই কেনে বনাওঁ, আৰু যিহেতু ঘৰত কোনো নহ'লে মানে বনাই খাব ইচ্ছা নাযায়, যিহেতু মায়ে সদায় বনাওঁৱে, তো বনাই খাব ইচ্ছা নাযায়। আৰু বেছিভাগ মানে ফাষ্ট ফুডলৈকে মন যায় থাকে। এইটো মানে ভাল ক'ব লগা হৈছে, এইটো হৈছে দুলি, এইটোত মানে ধান আছে গাইছ, যিহেতু আমি খেতি কৰিছিলোঁ। গাইছ মেগীটো হয় মানে আপোনালোক এটা বস্তু দেখাই আছোঁ, যিটো মানে প্ৰফিটেবল, কম প্ৰাইচত ভাল এটা বিজনেছ। চ' কিলো 220টো সিমানমান চামথিং হৈ আছে। চ' আমাৰ ঘৰত মানে এটা কৰিছিলোঁ সৰুকৈ, এইটো মানে কেনেকৈ কৰে কি কৰিছোঁ, মেগীটো হোৱাৰ সময়ত মানে মেগীটো বনাই আছোঁ। মেগীটো যিহেতু 3 মিনিট 4 মিনিট লাগিব, এই 4 মিনিটত আপোনালোকক সেইটো পৰিৱেশ সেইটো বস্তু দেখাওঁ। আৰু গাইছ মেগীটো হয় মানে আপোনালোকক দেখুৱাই আছোঁ এটা প্ৰফিটেবল বিজনেছ, নাম হৈছে কাঠফুলা। চ' আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰিব পাৰে এইটো ছিজনত। চ' এয়া ফুল আহিছে, আৰু এই ফুলটো 2 দিন পিছতে আমি মানে ছিঙি কেনে খাব পাৰিম আৰু কাঠফুলা। আৰু এইটো ফুল, এইটো মানে আপোনালোকে যদি খেতিটো কৰে, চ' এই পলিথিনটোত খেৰ চাপি মানে ৰাউণ্ড কৰি কেনে এই বীজটো দিব লাগিব, আৰু দি কেনে প্ৰায় 15-20 দিনমান পিছত এনেকৈ ভেঁকুৰ উঠি কেনে ক্ৰমান্বয়ে এই পলিথিনটো মানে ফাটি এইটো যিটো ফাটছি এনেকৈ ফাটি এই ফুলটো ওলাব, আৰু এইটো ফুল ডাঙৰ হোৱাৰ পিছত ছিঙি কেনে আপোনালোকে খাব পাৰিব বা বিক্ৰী কৰিব পাৰিব। যিহেতু আমাৰ ঘৰত এটা লৈ আহিছিল মায়ে, ত' ভাবিছোঁ 15 দিনমান পিছত আপোনালোকে পোৱাকৈ এটা মানে কিবা এটা কৰিম আৰু। এইটো হৈছে মেইন মালটো। এতিয়া মেগীটো হ'ল, এতিয়া মেগীটোৰ ওচৰলৈকে যাওঁ, যিহেতু ঘৰৰ ভিতৰতে থৈছিলোঁ গাইছ। এতিয়া ঢাকান দি থ'ব লাগিব, আৰু এইটো বীজাণু মানে কিবা কিবি ধৰ ধূলা বালি এইবিলাক মানে লাগিলে এইটো মানে নষ্ট হৈ যায়। আৰু ইফালে মেগীটো বনাই আছোঁ, ঘৰত কোনো নাই। এতিয়া মছলাটো দিম, দি কেনে মেগীটো খাই আপোনালোকক লগ পাই আছোঁ। আৰু মেগী খোৱা পৰিৱেশটো নেদেখুৱাওঁ আৰু, কিন্তু মেগী খোৱা পৰিৱেশ দেখুৱাই থাকিম আপোনালোকক। চ' ইফালে এইটো হৈছে, চ' আপোনালোকে কৰিলে কৰিব পাৰিব, আৰু ইফালে মেগীটো বনাই কেনে খাই লৈ আপোনালোকক লগ পাই আছোঁ। মেগীটো খোৱাৰ অলপ সময়ৰ পিছতে কুলদীপ ভাই ফোন কৰিলে, যিটো HS পাছ কৰা মানে সি স্কুটি এখন পাইছে মামাৰ পৰা, মানে হিমন্ত বিশ্বেশ্বৰ মামাহঁতৰ পৰা। চ' এতিয়া তালাটো মাৰি যাব ওলাইছোঁ, যিহেতু ঘৰটো খালী। চ' এতিয়া মই যাব ওলাইছোঁ খানা খাবৰ কাৰণে। এইফালে এইটো তালাটো মাৰি লওঁ গাইছ, খানা। এইফালে গাইছ তালা চালা মাৰি কেনে মই যাব ওলাইছোঁ খানা এটা খাবৰ কাৰণে, যিহেতু আমাৰ গাঁৱৰ মানে কুলদীপ ভাই স্কুটি এখন পাইছিল, ভাল পাৰ্চন এটা পাইছিল। চ' তাৰে আজি ফাইনেলি খানা এটা দিব, আৰু গাঁৱৰ গোটেইখিনি ল'ৰা এই খানাটো এটেণ্ড হ'ব। আৰু ঘৰত যিহেতু কোনো নাই গাইছ, তালাটো মাৰি লৈছোঁ। চ' অফলাইনতে আজি মানে দিনটো কটাম, আৰু সন্ধিয়া ভিডিঅ'টো কমপ্লিট হোৱাৰ পিছত মই ৰিচাৰ্জ কৰিম, যিহেতু ৰিচাৰ্জটো কৰি ভিডিঅ'টো আপলোড দিব লাগিব না গাইছ। ত' চাই থাকিব। এতিয়া বাটত সিহঁতে ৰখি আছে, বজাৰ চজাৰ কমপ্লিট কৰি ল'লা। তালা চালা মাৰি কেনে বাট অহাৰ লগে লগে কুলদীপ ভাই লগ পালোঁ, যিহেতু খানাটো এৱাই দিছে, আৰু ফোনত পুৰা ব্যস্ত হৈ আছে, মানে গোটেই গ্ৰুপ মানে মাতি আছে ফোন কৰি। আমি চব ফুৰি আছো অভিযান আছে নেকি? তই আৰু পাৰা যদি কটাৰী এখন ল'বিহে। যিহেতু মানে শৰ্মাদাহঁতে মোক বহুত দিনৰ পৰা কৈ আছিল মামা স্কুটিৰ পৰা খানা এটা দিব লাগে, চ' আজি গাইছ মই সৰুকৈ খানা এটা দিব ওলাইছোঁ। মানে খানাত গোটেইকেইটা থাকিব, আৰু আমাৰ গাঁৱৰ যিকেইটা আমাৰ লোকেল চলিকেইটা থাকিব আৰু। আৰু গাইছ এতিয়া সৰু হাতৰ পৰা আমি কেৰাহীটো আৰু চচপেনটো আমি হায়া কৰি ল'লোঁ, বেলেগ সৰুকো লগ ধৰিছোঁ বাৰু। চ' এতিয়া সৰু যাব, সৰু বাচনবোৰ মজাকৈ ভৰাই আছে, আৰু কাকু ভাই বাটতে আছে। চ' এইখিনি কাকু ভাইৰ লগতে যাম। আমি
এতিয়া খানা খোৱা জেগালৈ যাই আছোঁ আৰু বাকীকেইটা গ'ল বাৰু। ত' সিহঁতে মানে ভাতটো হ'ব আৰু এতিয়া যিহেতু খৰচ নিয়া নাছিল সেইখন লৈ লৈছোঁ, যিহেতু ভাতটো থাকিব লাগিব। আৰু এইফালে আমাৰ পাইলট আছে, নতুন পাইলট। ত' সেইকাৰণে মানে ৰিক্সি অলপ মানে 80% সাহস আছে বাৰু, 20% ৰিক্সি আহিছে। বাকীখিনি বাছি যাব পাৰফেক্ট। এইফালে গ্লেমাৰ চলোৱা আমাৰ নতুন পাইলট ভাই এটা হাই এটা কৰি মজাকে মানে গাড়ীটো চলাই যাই আছে। আৰু গাইজ কাকো মজাকে খানাটো দি ল'লা অলপ দেৰিকে। চ' আহাৰ লগে লগে খানাটো খাই ল'লো। খাই লোৱাৰ পিছত আৰু কি ফুটেজ ল'ম গাইজ, খানা বনোৱা আহি নাপালোঁ খানা বনাওঁ, সেইকাৰণে ফুটেজটো ল'ব নহ'ল। আৰু তাৰপিছত আৰু কি ভিডিঅ' বনাম আপোনালোকে কমেণ্ট কৰি জনাব। যেতিয়া খানাটো কমপ্লিট হ'ব, খানাটো কমপ্লিট হোৱাৰ পিছত আৰু মানে ভিডিঅ' মানে খানা বনোৱা কমপ্লিট হোৱাৰ পিছত ভিডিঅ' বনোৱাৰ মানে কি দেখুৱাম আপোনালোকক সেইটোৱে ক'লোঁ আৰু। এইফালে সৰু ভাই মজাকে বাচনটো ধুই আছে। কেনেকুৱা লাগিল খানাটো খাই? বঢ়িয়া গাইছে একদম পুৰা মাংস চাংস মজা লাগছে। হ'ল তো আহিলোঁ, অহাৰ পিছত খানা কমপ্লিট ইহঁতে বনাই ল'লা, যিহেতু মই অলপ দেৰি হ'ল মানে আহোঁতে। গাইছ আমি মজাকৈ খানা চানা খাই কিনে এইটো মাথাউৰিত খাইছিলোঁ, তাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ খোজকাঢ়িলোঁ প্ৰথমতে, যিহেতু আজি অফলাইন। চ' আপোনালোকক কৈছোঁ যে মানে ৰিচাৰ্জে নাই, সেইকাৰণে আমি খোজকাঢ়ি আজি পথাৰৰ মাজে মাজে আহিছোঁ। একচুৱেলি গাইছ ৰিচাৰ্জ থাকিলে মোবাইলতে ব্যস্ত হৈ থকা যায় আৰু খোজকাঢ়াৰ মানে অভ্যাসটো নাহিল হয় মই জনাত। এইফালে পথাৰৰ মাজে মাজে খোজকাঢ়ি যাই আছোঁ ঘৰ দেখি, আৰু ঘৰৰ পৰা আৰু 0.5 কিলোমিটাৰ আছে। চ' আজি বহুত দিনৰ মূৰত খোজ কাঢ়িছোঁ, কাৰণ ওচৰতে খাল এটা সিঁচি আছে, তাত অলপ টাইম থাকি কেনে আৰু এইফালে গাইছ তিনিটা হাতে মাছ ধৰি আছে বঢ়িয়াকৈ। পানী আনো নেকি?